সম্পূৰ্ণ 8 মাহৰ পাছত মোৰ বিয়াৰ জোৰোণৰ পৰা লৈ বিয়াৰ ৰিচিপশ্যনৰ দৰা ঘৰলৈকে লৈ মই মোৰ বান্ধৱী মোৰ সখী সম্পূৰ্ণ বিয়া সাজত কপালত ফুট শিৰত সেন্দুৰ লৈ বৌ লগত এয়া তাৰপিছত দৰা আগবঢ়োৱালৈকে সম্পূৰ্ণ ভিডিঅ' সৰু সৰুকৈ ফটো কিছুমান লগাই এটা নতুনকৈ ভিডিঅ' কৰিছোঁ 2 মিনিট কিমান ছেকেণ্ডৰ। তো মই আশা কৰিছোঁ আগৰ মোৰ একাউণ্টটো গীতাঞ্জলি দেৱীৰ যেনেদৰে আপোনালোকৰ ছাপোৰ্ট আপোনালোকৰ মৰম দিছিলে ঠিক একেদৰে এইবাৰো এই একাউণ্টটোক মোক মৰম দিব, মোক আগুৱাই নিব আপোনালোকে। এটা ভুলৰ বাবে যোৱা অক্টোবৰৰ 25 নে 24 তাৰিখে মই এটা পোষ্ট কৰিছিলোঁ ৰাতি, সেইবাবে মোৰ ফেচবুক পেজটো ইনষ্টাগ্ৰাম ইউটিউব সকলোখিনি বন্ধ হৈ থাকিলে, সকলোখিনি ডিলিট হৈ গ'ল। চ' মই সম্পূৰ্ণ 8 মাহৰ পাছত মোৰ বিয়া ভিডিঅ' আৰু ফটোবিলাক জইন লগাই এটা শ্বৰ্ট ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আপোনালোকৰ আগলৈ দিছোঁ। যদি মোৰ বিয়াৰ ফটো ভিডিঅ'বোৰ চাই ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ এই নতুন একাউণ্টটো আপোনালোকে মৰম দিব। এয়া হৈছে মোৰ বান্ধৱী প্ৰিয়ংকা আৰু 8 মঙললৈ যোৱাৰ পৰা লৈ মা ঘৰত 8 মঙলাৰ ভাত খোৱা, বাচ্ছা পাৰ্টিকেইটাৰ লগত ফটো উঠা, মোৰ মানুহজনৰ লগত ফটো উঠা। ফটোকেইখন ভালেই হৈছে বাৰু, ভিডিঅ'টোত দিবৰ কাৰণেহে মই এডিটটো ভালকৈ কৰিব পৰা নাই। আৰু বিয়া হৈ 9 দিনৰ দিনাখনেই 8 দিনৰ দিনাখন 8 মঙলা খাই আহি 9 দিনৰ দিনাখন বৌহঁতৰ লগত শাহু মাহঁতৰ লগত জেং বিহু নাছিলোঁ, যিহেতু মই নাচনী আৰু বিহু বুলি ক'লে ক'তনো ৰৈ থাকিব পাৰোঁ। দেৰি নকৰিলোঁ, নাচি আহিলোঁ এপাক। লগতে মোৰ ৰুমটো কেনেদৰেনো সজাইছোঁ, সৰু সৰু সপোনবোৰৰ লগতে সৰু সৰু আশাবোৰ লগাই বহুত কষ্টৰে কৰিছোঁ এইবোৰ, জানো কিমানখিনি সফল হ'বলৈ পাৰোঁ। আৰু আশা বহুত বুকুত মানে মনতে আৰু বহুত আশা সপোন লৈ পেলাই নতুন এখন ঘৰলৈ আহিছোঁ। আপোনালোকো দেখুৱাইছোঁ কেনেধৰণে মোৰ ৰুমটো মই সজাই পৰাই ৰাখিছোঁ। লগতে ড্ৰেছিঙৰ আইনাখনত নিজক চাই ফটো বা ভিডিঅ' অকণ নকৰিলে দেখোন কিবা ভালেই নালাগে বাৰু। যি নহওক ভিডিঅ'ৰ মাজতে সকলোখিনি অকণ অকণকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আকৌ এবাৰ কৈছোঁ দেই, এয়া হৈছে মোৰ দেউতাৰ ঘৰৰ পৰা অনা চোফা ছেটযোৰ। যিহেতু মোৰ মানুহজনৰ ঘৰটো কমপ্লিট হোৱা নাই, ঘৰৰ কাম বহুতখিনিয়ে বাকী আছে, তাৰ মাজতে বিয়াখন পাতি ল'লোঁ। বিয়াটো হ'বই লাগিব, সময় বয়স কাৰোৰে ৰৈ নাথাকে, সেইবাবে বিয়াখন আমি হৈ ল'লোঁ। বোলো ঘৰৰ কামবোৰ এটা এটাকৈ হৈ থাকিব। এয়া যে দেখিছে ওপৰত মোৰ মানুহজনে ফটো লগাই আছে, তাত তেওঁক সহায় কৰি দিছে ওচৰৰ দাদাজনে। তো মোক নসাজৰে নবোৱাৰী হিচাপত কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। এয়া মই একেবাৰে সাধাৰণভাৱে ঘৰতে আছোঁ, মানুহজনৰ কামত অলপ সহায় কৰি দি আছোঁ। থেংক ইউ মোৰ ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে আৰু সকলোৰে মৰম দিব। ৰ'ব আৰু এটা কথা কি জানেনে, আমাৰ ঘৰৰ মেইন দুৱাৰঘৰ খুলিয়ে ৰাস্তাৰ সিপাৰে নামঘৰটো আছে।